সালামু আলাইকুম রহমতুল্লাহ বারাকাতু। আমি সকলোৱে আজি ৰোজা ধৰিলোঁ আৰু ইনশাল্লাহ কিছু সময়ৰ পিছত আমি ইফতাৰ কৰিম আৰু ইফতাৰত বিশেষকৈ আমি খেজুৰ ব্যৱহাৰ কৰোঁ। আৰু আজি আপোনালোকৰ সন্মুখত খেজুৰৰ উপকাৰিতা সম্পৰ্কে কিছুমান কথা আলোচনা কৰিব বিচাৰিছোঁ। খেজুৰৰ বহুত উপকাৰ আছে। 1 নম্বৰ, খেজুৰ খালে আপোনাৰ হাৰ্ট এটেকৰ চান্স বহুত কমি যায়। নম্বৰ 2, খেজুৰ খালে চকুৰ জ্যোতি বৃদ্ধি পায়। নম্বৰ 3, খেজুৰ খালে আপোনাৰ গাত বহুত পৰিমাণে তেজ উৎপন্ন হ'ব। নম্বৰ 4, খেজুৰ খালে আপোনাৰ পেটৰ সকলো ধৰণৰ সমস্যাৰ সমাধান হ'ব। নম্বৰ 5, খেজুৰ গৰ্ভৱতী মহিলাৰ ক্ষেত্ৰত বহুত উপকাৰী। নম্বৰ 6, খেজুৰত অধিক পৰিমাণে ফাইবাৰ, ভিটামিন A, B আৰু C থাকে। সেইকাৰণে এতিয়া বুজি পালে আল্লাহ তাবাৰক তাআলাই আমাক খেজুৰৰ দ্বাৰা ৰোজা খোলাৰ কথা আৰু ইফতাৰ কৰাৰ কথা কিয় কৈছে।